Hello everyone, welcome to the day 3 of the 10 days challenge. So আজি আমি কৰিম syllogism আৰু inequalities of reasoning. Okay, so let's start the class. So our first question is syllogism. It is কি কৈছে? It কৈছে যে all vivo are moto, right? All moto are oppo and তাৰপিছত লাষ্টত কৈছে some mi are moto. Some mi কথা কৈছে, okay? Some mi are moto. Some mi are moto. তাকে সাম oppo আর mi এটা মই দেখিছো যে এটো যে oppo টো আছে যে এই oppo টো যে আছে সেই oppo টো mi লগত লাগি আছে না হয় না সাম oppo আর mi কৈছে মানে কি এই oppo এই পার্ট খিনতে mi হয় মোৰ রাইট তো এটো বস্তু হ'ব তারপর কৈছে যে সাম mi are not oppo সো এতিয়া তোমাৰ গুটে যেতিয়া স্টেটমেন্ট কেটা যদি পজিটিভ আছে তাত তোমাৰ নেগেটিভ ফলো নহব নেগেটিভ কিটা ফলো নহয় আৰু চাবো যোৱা তুমি ইয়াত তোমাৰ এইখিনি বস্তুটো আমাৰ oppo নাই আমি দেখি আছো কিন্তু মই স্টেটমেন্টত কৈ দিয়া নাই ন আমাৰ স্টেটমেন্টত নাই কোৱা যে আমাৰ স্টেটমেন্টত oppo আৰু mi বিষয়ে একো নেগেটিভ নাই কোৱা তো যেতিয়া নেগেটিভ এটা মেনশন কৰা নাথাকিব ন যেতিয়া নেগেটিভ এটা যদি মেনশন কৰা নাথাকিব তেতিয়া তোমাৰ কনক্লুজনত তোমাৰ নেগেটিভ ফলো নহব ওকে এতিয়া মই নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনত কি কৈছে যে some trees are plums some trees are p বুলি ক'লে right all p are t all p are tablets বুলি কৈছে all p are tablets tb দিছো so ইয়াত trees আছিল কাৰণে মই অকল t দিলো tr দিব পাৰা তুমি ইয়াত মই tablets আছে কাৰণে tb দিলো only a few computers are trees only a few so only a few concept কি হয় only a few concept কি হয় only a few concept হল some plus some not only a few তোমাৰ কি কয় আমাৰ sum তো অলপতে হ'বই তাৰ লগত অলপমান নহব পাৰে বুলি কয় মানে অলপমান নহয় অলপমান হয় অলপমান নহয় only a few মানে হেতু বুজায় বাকি a few মানে sum a few মানে sum এ বুজায় কিন্তু only a few বুলি ক'লে মানে কি বুজাইছে যে only a few computers are trees মানে কম্পিউটাৰৰ a ভাগটোতো trees হ'ব কিন্তু অলপমান কম্পিউটাৰ অলপমান ভাগখিনি tree নহয় তাও কৈছে all tablets are mobile all tablets গুটে tablets খিনি কি বুলি ক'লে মোক mobile হয় বুলি কৈছে হল all trees can be mobile কৈছে all trees mobile হ'ব পাৰে মই যদি গুটে trees তুমি ইয়াত ভৰাই দিও হ'ব এটো হৈছে only a few computers are p বুলি কৈছে only a few computers are plum বুলি কৈছে তো only a few computers are plum হলে only a few computers বুলি কৈছে এতিয়া only a few computers ইয়াৰ মাজত কিবা ৰিলেচন আছে জানো কম্পিউটাৰ আৰু প্লামৰ মাজত কিবা ৰিলেচন আছে জানো আমাৰ নাই তো মই কি হ'ব এটো বস্তু ফলো নহব আমাৰ এটা হ'ব one follows হৈ গল তো নেক্সট চোৱা এতিয়া next is only a few skies only a few আকৌ only a few কৈছে only a few skies are clouds only a few মানে এই skies খিনি cloud নহব পাৰে right তো no cloud is rain বুলি কৈছে no cloud is rain যেটা কৈছে no cloud is rain all rains are wind বুলি কৈছে all rains are wind হৈ গল only a few winds are dust only a few winds এই winds খিনি dust নহয় মানে হল তারপর কৈছে যে no rain is dust হ'ব না হ'ব কিয় নহব কাৰণ হেতৰ মাজত ডাইৰেক্ট ৰিলেচন নেগেটিভত নাই কোটা হল তারপর কৈছে যে some clouds are not skies বুলি কৈছে এ বুজাইছে যে তোমাৰ some clouds skies নহয় বুলি কৈছে কিন্তু চোৱা এই skies খিনিহে মোক কি ক'লে যে only a few skies are clouds কৈছে মানে কি বুজাইছে যে এই sky খিনিহে মোৰ cloud নহয় বুলি কৈছে এই অলপমান sky হে cloud নহয় বুলি কৈছে cloud খিনি sky নহয় বুলি নাই কোৱা হয় নাই মোক নাই কোৱা যে only a few clouds are skies বুলি নাই কোৱা মোক কৈছে যে only a few skies are clouds বুলি কৈছে এতিয়া মই only a few clouds are sky বুলি যদি কোৱা হলে তেতিয়া মই ইয়াৰ পৰা নেগেটিভ তেনেকে দিলো হলে এফলে গলো হলে ৰাইট এফলে মই তেতিয়া গলো হলে কিন্তু তোমাক ইয়াত কি কৈছে ইয়াত তোমাৰ তেতিয়া যদি মই ইয়াত নেগেটিভ থাকা হলে যদি ইয়াত নেগেটিভ থাকা হলে তেতিয়া মই এটো বস্তু ফলো হল বুলি কলো হলে কিন্তু মই নাই কোৱা এতিয়া মই কি বুলি কৈছে যে ক্লাউডছ খিনিহে অলপমান নহয় বুলি কৈছে সৰি স্কাইজ খিনিহে অলপমান নহয় বুলি কৈছে মই ক্লাউডছৰ কথা একো কোৱাই নাই হয় নে তো হেকানে মই এটো ফলো নহব হল লাষ্ট আহিলে
all clouds can be dust all clouds can be dust কৈছে মই ইয়াৰ ক্লাউডছটো ভৰাব পাৰিম মই ক্লাউডছৰ পৰা অলপমান এনেকৈ দি পেলাই মই স্কাই দিব পাৰিম ৰাইট আৰু স্কাইটো কি নহয় বুলি ক'ব পাৰিম মই এইটো নহয় বুলি মই ক'ব পাৰিম হয় নাই অল ডাষ্ট যেতিয়া তোমালোকৰ পচিবিলিটি আহি যায় ন কেন বি দিছে যেতিয়া পচিবিলিটি আহি যায় তেতিয়া এবাৰ পচিবিলিটি তুমি ষ্টেটমেণ্ট হিচাপে বহাই চাবা all clouds can be dust কৈছে মই all clouds মই যদি dust বনাই দিওঁ এতিয়া চোৱা তুমি বস্তুটো মিলাই পেলাই চোৱা এতিয়া বাকী ষ্টেটমেণ্ট কেইটা মিলিছে নে চাবা তুমি তাৰপৰা দেই যেতিয়া তোমাৰ পচিবিলিটি এনেকৈ আহি যায় ন তেতিয়া তুমি যেতিয়া কনফিউজন লাগে তোমাক কনফিউজন লাগিলে কি কৰিবা পচিবিলিটি কনক্লুজনটো তুমি ষ্টেটমেণ্ট হিচাপে বহাই ল'বা যে all clouds are dust বুলি তুমি বহাই ল'লা হৈ গ'ল তাৰপিছত তুমি কনক্লুজন এই ষ্টেটমেণ্ট কেইটা কনক্লুজন হিচাপে বহাই চাবা যে এইটো ফ'ল' কৰিছে নে যে only a few skies are clouds কৰিছে only a few skies মই দিব পাৰিম ৰাইট এইটো ফ'ল' কৰিছে no cloud is rain মই ক'ব পাৰিম no cloud is rain বুলি মই ক'ব পাৰিম হ'ল তাৰপিছত all rain are wind বুলি মই ক'ব পাৰিম হয় নাই all rain are মই wind বুলি মই ক'ব পাৰিম হ'ল all rain are wind বুলি ক'ব পাৰিম তাৰপৰা কৈছে যে only a few wind are dust বুলি মই ক'ব পাৰিছোঁ only a few wind are dust বুলি ক'ব পাৰিছোঁ তো মোক গোটেইকেইটা যেতিয়া ফ'ল' কৰিছে মোক তেতিয়া মানে এই কনক্লুজনটো ফ'ল' হ'ব তো আমাৰ কি হ'ব আমাৰ only three follows হৈ যাব হ'ল এটা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন কি কৈছে সেম আমাৰ চোৱা আজিকালি এক্সামত আমাৰ only a few বহুত আহে only সেইবোৰ ষ্টেটমেণ্ট বহুত আহে সেইবোৰ তোমাৰ সাম থাকা নো থাকা সেইবোৰ দিন গ'ল এতিয়া নো ডাইৰেক্ট তেনেকে অল তেনেকে ডাইৰেক্টলি কিটো নিদিয়ে আজিকালি সব এনেকুৱা ষ্টেটমেণ্ট পাবা আজিকালি যিমান পাবা তুমি এনেকুৱা ষ্টেটমেণ্টবোৰ পাবা এক্সামত তো only a few work are alone বুলি কৈছে only a few work are alone তো তোমাৰ along দি দিলে এইটো work অলপমান along নহয় বুলি ক'লো only a few lines are open এইটো তুমি বেলেগকে বহোৱাকে বাকীকেইটা ষ্টেটমেণ্ট বহি পেলাই চাই ল'বা যে সিহঁতৰ লগত কিবা ৰিলেশ্যন দিছে নেকি যে ইয়াত দেখিছো যে some done are alone মই বহাব পাৰিম তো some open are done মই বহাব পাৰিম এতিয়া মই ইয়াৰ পৰা বহাব পাই যাম মই যে only a few lines are open হ'ল তো some work are not alone বুলি কৈছে এইটো হ'ব এতিয়া চোৱা যেনেকে অথনি যেনেকে আছিলে তোমাৰ অথনি এই বস্তুটো আছিলে ন some clouds are not skies বুলি কৈছিলে some clouds কথা কৈছিলে মই clouds কথাটো ইয়াত মেনশ্যন কৰা নাছিলে এখানে নহল কিন্তু ইয়াত চোৱা ইয়াত কি হ'ল তোমাৰ some work are not alone বুলি কৈছে ইয়াত তুমি গম পাইছো ন এইখিনি work তোমাৰ alone নহয় বুলি মানে only a few work are alone যেতিয়া কৈছে মোক along বুলি যেতিয়া কৈছে তেতিয়া তোমাৰ এইখিনি অলপমান workটো alone নহয় বুলি মই দেখি আছো ন ইয়াত হয়নে তো এইটো বস্তু ফলো হ'ব তো নেক্সট আহিলে all lines cannot be open বুলি কৈছে তো গোটেই লাইনছ খিনি এইখিনি লাইনটো ওপেন নহয় ন এই লাইন খিনিটো ওপেন নহব হয়নে all lines cannot be open বুলি কৈছে তেন্তে ফলো হ'ব কাৰণ তোমাৰ চোৱা এইখিনি লাইনছটো ওপেন নাই হোৱা ন এইখিনি লাইনটো ওপেন হৈছে কিন্তু গোটেই লাইনৰ ভিতৰতে এইখিনি লাইনটো ওপেন নাই হোৱা এখানে তোমাৰ এইটো ফলো হ'ব তাৰপা আহিলে যে some work is open বুলি কৈছে some work is open হৈছে মোৰ some work is open হ'ব নহয় কাৰণ এটাৰ মাজত ডাইৰেক্ট ৰিলেশ্যনশ্বিপ একো নাই তো মই 1 and 2 follows হ'ব নেক্সট আহিলে এতিয়া no man is woman no woman is girl no girl is a boy হৈ গ'ল তাৰপৰা কৈছে যে no man is girl man আৰু girl মাজত একো ডাইৰেক্ট ৰিলেশ্যনশ্বিপ নাই কাটি দিলো no woman is boy woman আৰু boy মাজত একো ডাইৰেক্ট ৰিলেশ্যনশ্বিপ নাই মই এইটো কাটি দিলো তো মই কি হৈ গ'ল ইয়াত মোৰ none follows হ'ল এতিয়া আমি নেক্সট কৰিম এতিয়া ইনইকুৱেলিটিজ সো চিলোৰিজমটো এনেকুৱা এটা বস্তু ন তুমি যিমান প্ৰেক্টিছ কৰিবা তুমি নতুন কনসেপ্ট সদায় পাই থাকিবা তুমি এখানে চিলোৰিজমটো তুমি মানে ৰেগুলাৰ বেচিছত প্ৰেক্টিছ কৰি থাকিব লাগে যিমান পাৰা যিমান কোৱেশ্চন উলিয়াব পাৰা চিলোৰিজমত সিমান ভাল মানে যিমান প্ৰেক্টিছ কৰি থাকিবা সিমান তোমাৰ লগত নতুন কনসেপ্টবোৰ গম পাই থাকিবা ৰাইট যেনেকৈ তো only a few কনসেপ্ট ইয়াত তোমাৰ work is not alone বুলি ক'লে কাৰণে মইতো কোৱাই দিলো মইতো পাইছো যে only a few কৈছে মোৰ workৰ কথা work মানে অলপমান হ'ব এইখিনি বাকি এইখিনি work নহয় তো এইটো বস্তু ফলো হ'ব যে some work is not alone হৈ গ'ল
তাৰপিছত তোমাৰ ইয়াত তোমাৰ কি আছিল, ইয়াত তোমাৰ স্কাইছ নহয় বুলি কৈছিলে ন মোক, এখানে মোক ক্লাউডছটো নহয় বুলি মই ক'ব নোৱাৰিম, ৰাইট? তই চিলোৰিজমটো সদায় কেয়াৰফুল হ'বা কৰোঁতে, এক্সামতো চিলোৰিজম কৰোঁতে সদায় কেয়াৰফুল হ'বা, অ'কে? আৰু চোৱা একো তেনেকে মানে ৰুলছ নাই যে এইটো হ'ব তেনেকে নহয়, তোমালোকে চকু খেল চব, অকল চকু খেলে চাবা যে ডায়গ্ৰামটো আঁকোতে ভালকে আঁকিবা, ডায়গ্ৰামটো যি কৈছে তেনেকে বহাবা বাছ, তাৰপিছত চকু খেল বাছ, চকুৰ খেল। ইয়াত তোমাৰ ইমানকে লজিক চাবলৈ একো নাই, লজিক তুমি মুখস্থ কৰিব নোৱাৰিবা কেতিয়াও, মানে মুখস্থ কৰিলেও তোমাৰ এক্সামত তুমি পাহৰি যাবা, এক্সামত যেতিয়া প্ৰেছাৰ আহিব লজিক এনেও পাহৰি যাবা তুমি। তো যিমান পাৰা মানে চিলোৰিজমটো তুমি কনচেপচুৱেলি চাবলৈ চেষ্টা কৰা আৰু চকুৰ খেল বাছ, চকুৰে যি দেখিছা সেইটোৱে আৰু একো নাই। হৈ গ'ল। এতিয়া ইনইকুৱেলিটিজ কৰো। ইনইকুৱেলিটিজ চোৱা, ইনইকুৱেলিটিজটো আমাৰ কি আমি ডাঙৰ সৰুকে চাওঁ, এইটো ইয়াকে ডাঙৰ, এইটো ইকুৱেল, এইটো ডাঙৰ, এইটো ৱাইটো ইয়াকে সৰু, ৰাইট? সেইবোৰ এতিয়া গ'ল, সেই দিনবোৰ গ'ল। এতিয়া আমি কি মেথডত কৰিম? এতিয়া আমি ড'ৰমেট মেথডত কৰিম। ড'ৰমেটটো কি হয় চোৱা, ড'ৰমেটটো তোমাৰ যেতিয়া এনে কয় ন, এ ইজ গ্ৰেটাৰ দেন বি বুলি যেতিয়া কয়, তেতিয়া আমি ক'ম যে এ বি ঘৰলৈ গৈ আছে। এইখন কি হয়? এইখন তেতিয়া আমি কি বুলি ক'ম? এইখন এটা অপেন ড'ৰ হয়, এখন এটা অপেন ড'ৰ হয়, যে এ বি ঘৰলৈ যাব পাৰে। হ'ল। এতিয়া যেতিয়া এনেকে বহাই দিওঁ মই, তেতিয়া মই ক'ম যে বি এ ঘৰলৈ গৈ আছে বুলি ক'ম। তেতিয়া মই ক'ম যে বি এ ঘৰলৈ গৈ আছে, এ বি ঘৰলৈ আহিব নোৱাৰে, বুজিছানে? এ বি ঘৰলৈ আহিব নোৱাৰে। তেতিয়া ক'ম যে বি এ ঘৰলৈ গৈ আছে। তো এ মানে এইটো বস্তু মই কি বুজাইছো যে ড'ৰটো যেতিয়া এনেকুৱা হৈ থাকে, তেতিয়া কি বুজাম যে এইটো ক্ল'জ ড'ৰ, এইটো ক্ল'জ ড'ৰ। যেতিয়া আমি কনক্লুজনবোৰ চাওঁ ন, তেতিয়া আমি সদায় অপেন ড'ৰ পৰা চাওঁ, যে তোমাৰ এছটো ভি ঘৰলৈ গৈ আছে। আৰু চোৱা, আৰু এটা কি থাকে তোমাৰ, এনেকে থাকে নে এইটো তুমি কি কওঁ? এইটো আমি মেট বুলি কওঁ। এতিয়া চোৱা, মেটৰ কি কনচেপ্ট হ'ল, মেটৰ যেতিয়া তোমাৰ কনক্লুজনত তোমাৰ এটা জেগাত মেট আছে ন, যেনেকে ইয়াত তোমাৰ মেটখন আছে, হ'ল, ইয়াত তোমাৰ মেটখন আছে, তো সেই মেটখন তুমি কি কৰিবা? সেই মেটখন আমাৰ ষ্টেটমেণ্টৰ চবতে হ'ব লাগিব। টি আৰ ঘৰ নোপোৱালৈকে চবতে মেট হ'ব লাগিব, গম পাইছা ন? টি আৰ ঘৰ নোপোৱালৈকে চবতে মেট হ'ব লাগিব। তো মেটৰ কনচেপ্টটো হৈ যায় সেইটো। হ'ল। এতিয়া এইটো চোৱা, এতিয়া ড'ৰমেট ষ্টাইলত কৰিবলৈ কি ভাল, যে তোমালোকে কপি ইউজ কৰিব নালাগে। কপি ইউজ নকৰাকে ডাইৰেক্ট মানে চাই স্ক্ৰীনত চাই বহাই দিব পাৰিবা, আৰু ইট টেক্স ভেৰি লেছ টাইম। এতিয়া চোৱা, নেক্সট চোৱা, এতিয়া কি কৈছে আমাৰ ইয়াত কনক্লুজনত? আমাক কৈছে যে এছটো ভি ঘৰলৈ গৈ আছে, এছটো ৱাই ঘৰলৈ গ'ল, ঠিক আছে। তাৰপিছত ৱাইটো তোমাৰ পি ঘৰলৈ গৈছে, ৰাইট? এছটো ৱাই ঘৰলৈ গ'ল, চোৱা, এছটো ৱাই ঘৰলৈ গ'ল, ৱাইটো পি ঘৰলৈ গৈছে, পিটো গৈছে ভি ঘৰলৈ। আমাৰ এইটো হ'ব, গম পাইছানে? চোৱা, আকৌ বুজাই দিছো। এছটো ৱাই ঘৰলৈ গ'ল, ৱাইটো পি ঘৰলৈ গৈছে, ৰাইট? ৱাইটো পি ঘৰলৈ যাব পাৰে, আৰু পি ঘৰৰ পৰা মানে এছটো যেতিয়া ৱাই ঘৰলৈ গ'ল, ৱাইটো পি ঘৰলৈ গ'ল, পিৰ পৰা আকৌ ভি ঘৰলৈ যাব পাৰে। এছটো মানে কি কৈছে যে এছটো ডাইৰেক্ট ভি ঘৰলৈ যাব পাৰে। হ'ল। এতিয়া তোমালোকে ভাবিছা চাগে বস্তুটো যে ইয়াত মেথ এখন লাগি আছে, সেই মেথখনৰ কি একো মিনিং নাই? নাই। কিয় নাই? কাৰণ কনক্লুজনত তোমাৰ ইয়াত মেথ দিয়া নাই ন। কনক্লুজনত যদি মেথ দিয়া নাই, তেন্তে তোমাৰ ৰাস্তাত তুমি লাগিলে যিমানটা মেথ পোৱা, তো মতলব নাই, তোমাৰ এইটো হ'ব। হৈ গ'ল। তাৰপিছত টিৰ পৰা আৰ গৈছে, টিৰ পৰা আৰ যাব লাগে, তো টি ৱাই ঘৰলৈ গ'ল, ৱাই পি ঘৰলৈ গ'ল, পি আৰ ঘৰলৈ গৈছে। চোৱা, মোহাই পেলাই দেখাই দিছো এবাৰ। চোৱা, কি কৈছে যে পি যাব লাগে তোমাৰ, টি যাব লাগে আৰ ঘৰলৈ, টি গ'ল মোৰ ৱাই ঘৰলৈ, ৱাই গৈছে মোৰ পি ঘৰলৈ, পি গৈছে মোৰ ডাইৰেক্ট আৰ ঘৰলৈ, ৰাইট? মানে টিটো যদি ট্ৰেভেল কৰে সি ডাইৰেক্ট আৰ ওচৰলৈ যাব পাৰিব। হ'ল। এইটো ফ'ল' কৰিছে মোৰ, এইটো ফ'ল' কৰিছে, তো মোৰ কি হৈ যাব? মোৰ both follows. নেক্সট চোৱা, এতিয়া ইয়াত মেথ আছে, অ'কে? ইয়াত তোমাৰ মেথ এখন আছে, তো ডি গৈছে এ ঘৰলৈ, ডি যাব লাগে এ ঘৰলৈ উইথ মেথ, চবতে মেথ হ'ব লাগিব, অ'কে? ডি গ'ল তোমাৰ, ডি গৈছে এ ঘৰলৈ, চোৱা, ডি ডাইৰেক্ট গৈছে ইয়াত এ ঘৰলৈ, আৰু ইয়াতো মেথ আছে, ইয়াতো মেথ আছে, ইয়াতো মেথ আছে, তো এইটো ফ'ল' হ'ব। হৈ গ'ল। তাৰপৰা কৈছে যে বি গৈছে এফৰ ঘৰলৈ, বি গৈছে চি ঘৰলৈ, ডি ঘৰলৈ, বি গৈছে চি ঘৰলৈ, ডি ঘৰলৈ, ইয়াতো মেথ আছে, ইয়াতো মেথ লাগিব, ৰাইট? মেথ। তাৰপিছত ডি গৈছে এফৰ ঘৰলৈ, চবতে মেথ আছে, তো এইখনো ফ'ল' হ'ব। হ'ল, ফ'ল'জ। এতিয়া চোৱা, এতিয়া যদি ইয়াত তোমাৰ এনেকে থকা হ'লে যে চাপ'জ তোমাৰ এইডোখৰত তোমাৰ মেথখন নাই, এইডোখৰত বোলে মেথখন নাই, এইটো মেথ নাই বোলে,
তো তোমাৰ কি হ'ল তোমাৰ এইটো ফলো নহ'ল আৰু এইটো ফলো নহ'ল কিয় নহ'ল চোৱা আমাৰ ডি গৈছে চি ঘৰলে মেথ এখন আছে সৰি ডি গৈছে পি ঘৰলে মেথখন আছে ওকে পি যেতিয়া এফ ঘৰলে গ'ল তই মেথ পালে জানো কি নাপালে মেথ এখানে আমাৰ এইটো ফলো নহ'ব হৈ গ'ল সেম তোমাৰ এটা চোৱা বি গৈছে চি ঘৰলে মেথ আছে ওকে চি গৈছে ডি ঘৰলে মেথ আছে ওকে ডি গৈছে পি ঘৰলে মেথ আছে ওকে কিন্তু পি যেতিয়া এফ ঘৰলে গ'ল সি মেথ নাপালে ন তো সি কি কৰিলে সি এফ ঘৰলে যাব নোৱাৰিলে কাৰণ মেথখন নাছিলে এটা কনক্লুজনত যদি মেথ আছে তুমি সবতে মেথ থাকিব লাগিব তোমাৰ গম পাইছা ন হেতু বস্তু হয় এটা নেক্সট চোৱা নেক্সট আমাক কৈছে যে জেড যাব লাগে এ ঘৰলে ওকে জেড যাব লাগে মোৰ এ ঘৰলে জেড তো এফালে যাব নোৱাৰে জেড এফালে যাব নোৱাৰে জেড যাব পাৰিলে ই ওচৰলৈ যাব পাৰিব জেড হল তো জেড যেতিয়া ই ওচৰলৈ গ'ল তো ই এতিয়া কেনেকৈ যাব ইটো যাব নোৱাৰিলে ৰাইট জেড চোৱা এইফালে যাব নোৱাৰে জেড কাৰণ এই দৰ্জাখন এল দৰ্জাখন বন্ধ কৰি পেলাই থৈ দিছে ৰাইট জেড এইফালে যাব নোৱাৰে জেড যাব লাগে এই ঘৰলে জেড তেতিয়া কোনফালে যাব পাৰিব সি তাৰ ৰাস্তা এইফালে খোলা আছে সি ই ঘৰলে গ'ল কিন্তু ই যেতিয়া আকৌ যাবলৈ ল'লে জে ঘৰলে তেতিয়া জে আকৌ দৰ্জাখন বন্ধ কৰি দিলে তো মানে কি হ'ব এইটো ফলো নহ'ব জেড এই ঘৰলে গৈ নাপালেগে হল জেড যদি তোমাৰ এনেকে থাকা হলে জেড যদি এনেকে থাকা হলে আৰু এইফালে যদি তোমাৰ এনেকে থাকা হলে এইফালে তোমাৰ বোলে এনেকে আছে তেতিয়া তোমাক ফলো হল হলে কাৰণ চোৱা জেড তেতিয়া যাব পাৰিলে হলে এল ঘৰলে এল যেতিয়া এক্সৰ ঘৰলে এক্স তেতিয়া এ ঘৰলে ৰাইট কিন্তু ইয়াত তোমাৰ সবে দৰ্জাখন বন্ধ কৰিয়ে থৈ দিছে এখানে জেড ওলাব নোৱাৰিলে ঘৰৰ পৰা হল এইটো খতম তাৰপিছত নেক্সট চোৱা এতিয়া জেড যাব লাগে আকৌ এফৰ ঘৰলে নোৱাৰে সেম কথা ন জেড ই ঘৰলে গ'ল ই একো যাব নোৱাৰিলে ৰাইট এইটো নহ'ব নান হ'ল ইয়াত নান ফলোজ ওকে এতিয়া এইটো চোৱা ই যাব লাগে ডি ঘৰলে ই তোমাৰ ডি ঘৰলে যাব লাগে ই ডি ঘৰলে যাব লাগে ই বি ঘৰলে যাব পাৰিলে হল আৰু বি জে ঘৰলে গৈছে আৰু ই এটা ইয়াতো আছে চোৱা ই ইয়াতো এটা আছে ই ইয়াতো এটা আছে তো ই গ'ল মোৰ ইউ ঘৰলে ইউ গৈছে মোৰ ডি ঘৰলে তো এইটো ফলো হ'ব বি যাব লাগে ডাব্লিউ লে বি যাব লাগে ডাব্লিউ লে বি যেতিয়া জে লে গৈছে বি যেতিয়া জে লে গৈছে তো জে টো যাব নাই ক'ল আৰু সৰি বি যাব লাগে ডাব্লিউ লে ৰাইট বি যেতিয়া জে লে গৈছে তাৰপিছত তোমাৰ আৰু নাই নহ'ব বি যে জে লে গ'ল জে বোলে এছৰ ঘৰলে গ'ল বি বোলে ই ঘৰলে গ'ল ই তেতিয়া ডাব্লিউ ঘৰলে গৈছে নহয় বি টো ই ঘৰলে যাবই নোৱাৰে ন বি টো ডাব্লিউ ঘৰলে যাব হলে ই ঘৰলে সোমাব লাগিব ন তাৰপিছত ই ঘৰৰ পৰা আহি ডি ডাব্লিউ ঘৰলে যাব লাগিব কিন্তু বি টো তোমাৰ ই ঘৰলে যাবই নোৱাৰিলে ই দৰ্জাখন বন্ধ কৰি পেলাই থৈ দিছে ৰাইট তো এইটো আমাৰ নহ'ব তোমাৰ কি পালে ইয়াত আমি ওৱান ফলোজ অকল ইয়াত ওৱান ফলোজ পাইছো হল এতিয়া চোৱা যিমান পাৰা বস্তুবোৰ কম্পিটিটিভ এক্সামত কি হয় তুমি যিমান পাৰা ন স্পীডটো আনিব লাগে ৰাইট তো স্পীড আনিবলৈ যিমান পাৰা বস্তুবোৰ ইজিকে কৰিবলৈ চেষ্টা কৰিবা ইজিলি সলভ কৰিবলৈ চেষ্টা কৰিবা যে তোমাৰ এনেকে তুমি ইয়াত বোলে কমা দিয়া আছে তুমি প্ৰথমে গোটেইখিনি একেলগে বহালা বোলে গোটেইখিনি একেলগে বহাই পেলাই তুমি গৈ আছা এনেকে বহাইছা তাৰপিছত আকৌ ই টো পৰা আকৌ এনেকে দিছা ডেষ্টিনেশ্যন লিখিছা এইফালে তাৰপিছত এইফালে তোমাৰ ৰাস্তাটো জাৰ্ণি ডেষ্টিনেশ্যন সেইবোৰ গ'ল সেইবোৰ দিন গ'ল তুমি এনেকে কৰোঁতে তোমাৰ কি হ'ব তোমাৰ কিনাৰটোৱে 5টা কুৱেশ্যন কৰি দিব তুমি গৈ পেলাই তোমাৰ এটা কুৱেশ্যনে নহ'ব গম পাইছা ন এইটো বস্তু যিমান পাৰা বস্তুবোৰ ইজি কৰিবলৈ চেষ্টা কৰিবা কম্পিটিটিভ এক্সামত ওকে এটা নেক্সট চোৱা নেক্সট নাই ঠিক আছে তো আজি আমাৰ কি কৰিলো আমি আজি আমি চিলোৰিজম কৰিলো চিলোৰিজমৰ মই পাৰিলে এটা গোটেই এটা কনচেপচুৱেল এটা ক্লাছ এটা আপলোড কৰি দিম তো তোমালোকে ধুনীয়াকৈ চাই ল'ব পাৰিবা চিলোৰিজমৰ কি থাকে তাৰপিছত নেক্সট আহিলে এইটো ইয়াৰ মই গোটেই এটা ডোৰমেট মেথডটো গোটেইটো এটা এবাৰ বুজাই দিম এইটো কৈ থাকিলে ন আমাৰ কৰিবলৈ ওকে জেড গৈছে আমাৰ এছৰ ঘৰলৈ জেড যাব লাগে এছৰ ঘৰলৈ ওকে জেড যাব লাগে এছৰ ঘৰলৈ এতিয়া জেড গৈছে আমাৰ ৱাই ঘৰলৈ জেড গৈছে এইফালে তোমাৰ ইউ ঘৰলৈ ইউ এছৰ ঘৰলৈ যাব নোৱাৰিছে জেড গৈছে ইউ ঘৰলৈ ৰাইট জেড গ'ল ইউ ঘৰলৈ কিন্তু ইউ এছৰ ঘৰলৈ যাব পাৰিলে জানো নোৱাৰিলে খতম এক্স গৈছে তোমাৰ ৱাই ঘৰলৈ এক্স গৈছে ৱাই ঘৰলৈ এতিয়া এক্স গৈছে জেডৰ ঘৰলৈ এক্স গৈছে ডাব্লিউ ঘৰলৈ এতিয়া কোন যাব ৱাই ঘৰলৈ এতিয়া সেইটো ডিপেণ্ড কৰে এতিয়া এক্স গৈছে জেডৰ ঘৰলৈ জেড গৈছে ৱাই ঘৰলৈ চোৱা এক্স গৈছে জেডৰ ঘৰলৈ জেড গৈছে মোৰ ৱাই ঘৰলৈ জেড গৈছে মোৰ ৱাই ঘৰলৈ হ'ল এক্স জেড ৱাই এইটো ফলো হৈছে এটা আমাৰ 2 ফলোজ ঠিক আছে তেন্তে আজিলৈ থাকক বাই হেভ এ নাইস ডে